পলহতাৰীৰ উদ্যমী কৃষক শহীদ আলীৰ সফলতাৰ কাহিনী। চাকৰিৰ আশাত সময় নষ্ট নকৰি কৃষি কাৰ্যক জীৱনৰ মূল পেশা হিচাপে লৈ সফলতাৰ নতুন দৃষ্টান্ত স্থাপন কৰিছে কামৰূপ জিলাৰ পলহতাৰীৰ গান্ধীনগৰ গাঁৱৰ উদ্যমী যুৱক শহীদ আলীয়ে। ফল-মূলৰ আকৰ্ষণীয় বাগান গঢ়ি তুলি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন যুৱক যুৱতীকো কৃষি কাৰ্যৰ প্ৰতি উৎসাহিত কৰিছে তেওঁ। পলহতাৰী গান্ধীনগৰ গাঁৱৰ শহীদ আলীয়ে অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এখন মনোমোহা ফল-মূলৰ বাগান গঢ়ি তুলিছে। বাগানখনত বিভিন্ন জাতৰ মাল্টা, মৌচুমী, জামৰুল, চুবেদা আৰু বিভিন্ন প্ৰজাতিৰ আমৰ গছ আছে। ফল-মূল উৎপাদনৰ জৰিয়তে তেওঁ ভাল আয় উপাৰ্জন কৰাৰ লগতে স্থানীয় বজাৰত সতেজ ফল-মূল যোগান ধৰিছে। বিশেষকৈ মাল্টা আৰু আমৰ উৎপাদনে তেওঁক যথেষ্ট লাভান্বিত কৰিছে। শহীদ আলীয়ে কয়, আধুনিক পদ্ধতিৰে কৃষিকাৰ্য কৰিলেই সহজেই আত্মনিৰ্ভৰশীল হ'ব পাৰি। সেয়ে তেওঁ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক কৃষিৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনাইছে। লগতে ফল-মূলৰ পুলি সংগ্ৰহ কৰিব বিচৰা লোকসকলক যোগাযোগ কৰিবলৈও অনুৰোধ জনাইছে। কৃষিকাৰ্যৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা শহীদ আলীৰ এই সফল কাহিনীয়ে বহু যুৱক-যুৱতীক নতুন প্ৰেৰণা যোগাব। নগৰ বেৰাৰ পৰা কিতাপ আলীৰ ৰিপৰ্ট, নিউজ ডেইলি আছাম এনি। আসসালামু আলাইকুম, মোর নাম শহীদ আলী। ঘর আমার তো পলহতারি গান্ধীনগর। মই হয়তো 3.5 বছর হল মই এই যে সবেদা লগাইছোঁ, জামরুল লগাইছোঁ, মাল্টা আছে, মানে ভিয়েতনামি মাল্টা বুলি যে 12 মাহে লাগে। আপনার হলুদ মাল্টাটো আছে, সুইট মাল্টা আছে, চাইনা কমলা আছে, নাগপুরি কমলা আছে, এগুলো লগাইছোঁ। মোটামুটি 5 বিঘামান মাটি লগাইছোঁ আমি। তাতে দেখা যায় আছে মোটামুটি 3.5 বছৰ ধৰক 2 বছৰ মই ভালেখিনি বিক্ৰী কৰিছোঁ। এই বছৰ ইনশাল্লাহ ভাল ফল আহিছে। এইটো 12 মাহে লাগে, যে এইফালে যোনটো আছে এইটো 12 মাহে লাগে। মোটামুটি ভালে বেয়া নহয়, কোনোবাই যদি কৰে কৰিব পাৰে, অসুবিধা নাই। মানে পুলি আপোনাৰ তাতে পোৱা যাব? পুলি আছে ইনশাল্লাহ, পুলি ভাল পুলি আছে। আপোনাৰ যিকেইটা মই মানে পুলি যে আছে মোৰ তাতে, যিকেইটা মোৰ বাগানত আছে সেইকেইটা পুলি মোৰ তাতে আছে। তাৰমানে মই বেলেগ পুলি হেৰি নকৰোঁ। আপোনাৰ লগত যোগাযোগ কৰিব পৰা কণ্টেক্ট নাম্বাৰটো হ'ল আমাৰ 9101080450। যিবিলাকে ল'ৰা তাৰমানে ধৰক কথা হ'ল কি জানে, পঢ়া শুনা কৰিব লাগিব। পঢ়া শুনা নকৰিলে নহ'ব, পঢ়া শুনা কৰিব লাগিব। তাৰ লগত খেতিৰ লগতো লাগি থাকিব লাগিব। আমি খেতি নকৰিলে কেনেকৈ জীয়াই থাকিম? কিমান মানুহক চাকৰি দিব? মানে খালি চাকৰিটো ভৰসা কৰিব নোৱাৰি। আমি মাটি আছে, বহুত মানুহৰ মাটি আছে কিন্তু নকৰে। মানে কি আছে গৰু নাবাই হাল, তাৰ দুখ চিৰকাল। এটা গাছ লগাক, 2টা গাছ লগাক, 10টা গাছ লগাক, এবাৰ লগাব, গোটেই জীৱন বহি বহি ঘৰত বহি ফল খাব। তা আপুনি এই বাগানটো কৰি উপকৃত মোটামুটি বেছি দিনটো হোৱা নাই, 3.5 বছৰ হ'ল। যোৱা বছৰ মই ভালেখিনি বিক্ৰী কৰিছোঁ। এই বছৰ ইনশাল্লাহ ভাল আহিছে, ভাল এটা পইচা পাম বুলি মোৰ এটা আশা। মোৰতো ভাল হ'ব আৰু 1 কেজি ফল, 3টা 4টা ফল 1 কেজি হয় 100 টাকা। 100 টাকাৰ তলত আপুনি মাল্টা নাপায়। গতিকে 100 টাকা যদি এটাই গাছটাত মোৰ কমে 25 বা 30 কেজি হ'ব। 3.5 বছৰ এটা গাছত ডাঙৰ হ'লে আৰু বেছি হ'ব। লাহে লাহে এটা গাছত আমি 5,000 টাকা পাম, এইটো কোনো সন্দেহ নাই। মানে বাহিৰত যোৱাতকৈ তাৰমানে বাহিৰত যোৱাতকৈ ঘৰত, নিজৰ ঘৰত 1-2 বিঘা মাটিও যদি কৰে কোনোবাই, লাগি থাকিলে মাগি নাখায়। মানে কৰিব লাগিব, পৰিশ্ৰম কৰিলে হ'ব, ভাল হ'ব। চাহিদাও আছে, বজাৰত লৈ গেলি ধৰক বাহিৰৰ পৰা যিগিলা আহে কেমিকেল দিয়া মাল আহে, আৰু আমাৰ লোকেল গছত মানে পকে। এই চাই আছে কিমান লাগিছে, এতিয়াও মানে আমিতো এইটো কোনোবাই ক'ব যে আৰ্টিফিচিয়েল, এইটো চাওকচোন কিমান লাগিছে। এইটো মানে আমি কোৱা কথা নহয়, গছত লাগিছে, আপোনালোকে চাওক ধুনীয়া।